আমি প্ৰত্যেকেই জানো তৃতীয়বাৰৰ কাৰণে বিজেপিয়ে আমাৰ ৰাজ্য শাসন কৰিছে, কিন্তু এই কথাটো বিজেপিৰ একাংশই নাজানে মানে তেওঁলোকে সৰ্বানন্দ সোণোৱালৰ দিনতে যে অসমত কিবা উন্নয়নৰ কাম হৈছিল এই কথাবোৰ তেওঁলোকে হিচাপতে নধৰে। বাকী একাংশৰ কথা বাদেই দিলো, খোদ বিজেপিৰ বৰ্তমানৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এই কথাটো ক'ব নোখোজে কিয়। আৰু এই কথাটো এইকাৰণে আমাৰ মনলৈ আহিছে, শেহতীয়াভাৱে দিলীপ শইকীয়াই এটা মন্তব্যত এই কথাটো স্পষ্টভাৱে কৈছে যে দ্বিতীয়টো কাৰ্যকালত যি উন্নয়নৰ গতিধাৰা আৰম্ভ হৈছে সেই গোটেই বিষয়বোৰক হেনো অস্থিৰ কৰিবৰ কাৰণে একাংশই মানে অপচেষ্টা কৰিয়েই থাকে। আমি আপোনালোকক বক্তব্যটো দেখুৱাম, শুনাম, কিন্তু তাৰ আগতে ক'ব খুজিছো এই ঘটনাটো কিয় ঘটিছে। এয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তৈলমৰ্দন কৰাৰ কাৰণে নে সঁচাকৈয়ে সৰ্বানন্দ সোণোৱাল এজন অযোগ্য মুখ্যমন্ত্ৰী আছিল, তেওঁৰ দিনত বিজেপিয়ে একো উন্নয়নৰ কামেই কৰা নাছিল, তেওঁক সেইকাৰণে হিচাপত ধৰা নহয়। কাৰণ ইয়াৰ পূৰ্বে আপোনালোকে প্ৰত্যেকেই প্ৰমাণ পাইছে, এডভান্টেজ আছাম যেতিয়া ২-০ আৰম্ভ হৈছিল সেইখিনি সময়তো কিন্তু মুখ্যমন্ত্ৰী যে 1 আৰম্ভ কৰিছিল সেই কথাটো স্বীকাৰ কৰা হোৱা নাছিল। আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ একাধিক বক্তব্যত পূৰ্বৰ চৰকাৰখনৰ দুৰ্নীতিৰ কথা পোহৰলৈ আহিছিল, আৰু যি উন্নয়নৰ ধাৰা তেওঁলোকে চলা বুলি কয় অসমত উন্নয়নৰ গংগা, সেই ধাৰাটো হেনো ২০২১ চনৰ পিছতহে ববলৈ আৰম্ভ কৰিছে। মানে বৰ্তমান বিজেপিত থকা লোকসকলে কেৱল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকহে গোটেই ক্ৰেডিট দিব খোজে। এই পৰিৱেশটো কিয় সৃষ্টি হৈছে? আমি বিজেপিৰ সৰ্বানন্দ সোণোৱাল বা হিমন্ত শৰ্মা ডাঙৰীয়াৰ পন্থীৰ কথা ইয়াত ক'বলৈ নাযাওঁ। সোণোৱাল পন্থীৰ কোন কোন লোকক ইতিমধ্যে মন্ত্ৰী সভাৰ পৰাই হওক বা ৰাজনীতিৰ পৰাই হওক বহুত দূৰলৈ পঠিওৱা হৈছে, এই কথাবোৰ আজি আমি ক'বলৈ নাযাওঁ। কিন্তু আমি ক'ব খোজা কথাটো হ'ল দিলীপ শইকীয়াই এই কথাটো কিয় ক'লে। দিলীপ শইকীয়াৰ কথাখিনি শুনকচোন। যি এটা গতিৰে ৰাজ্যখন আগবাঢ়িবৰ কাৰণে এতিয়া মানে এটা সম্পূৰ্ণ যোজা দ্বিতীয়টো কাৰ্যকালত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হৈছে। মানে সম্পূৰ্ণ বাক্যটোৰ এটা অংশ শুনিলেতো সেই অংশটোত স্পষ্ট হৈছে যে দ্বিতীয়টো কাৰ্যকালৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি যোজা কৰিছে, মানে উন্নয়নৰ যোজা যি গতিত আৰম্ভ হৈছে, এই কথাবোৰ তেখেতে ক'ব গৈছে। মানে ইয়াৰ আগত যে বিজেপিয়ে উন্নয়ন কৰিছিল, ইয়াৰ আগতেও যে ভাৰতীয় জনতা পাৰ্টীয়ে শাসন কৰিছিল, এই কথাটো এওঁলোকে স্বীকাৰ নকৰে বা ক'বলৈ নোখোজে কিয়। একদম স্পেচিফিক শব্দ তিনিটা আকৌ শুনক। দ্বিতীয়টো কাৰ্যকালত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হৈছে। দ্বিতীয়টো কাৰ্যকালত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, যদি তেওঁ ক'লেহেঁতেন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়টো কাৰ্যকালত, তেতিয়া ঠিক আছিল। এই কথাটো এইকাৰণে তেখেতসকলৰ মনলৈ নাহে, তেখেতসকলে সৰ্বানন্দ সোণোৱালক গুৰুত্বই নিদিয়ে। সৰ্বানন্দ সোণোৱালে যে কিবা কৰিছিল সেই কথাটো স্বীকাৰ কৰিবই নোখোজে। এই কথাটো কি হ'বলৈ পালে? সঁচাকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কেৱল শুই বহিয়েই শাসন চলাইছিল নেকি? সঁচাকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া স্বজন তখনত ব্যস্ত আছিল নেকি? সঁচাকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই উন্নয়নৰ ফালে পিঠি দি কেৱল বিলাস কৰি আছিল নেকি? এই কথাবোৰো কিন্তু আলোচনাৰ বিষয়। কথাখিনি এইকাৰণে কৈছো, বিজেপিৰ বৰ্তমানৰ নেতা পালি নেতাৰ অধিকাংশই কেৱল গোটেই উন্নয়নৰ ক্ৰেডিটটো দিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। উন্নয়ন কেৱল ২০২১ চনৰ পিছতহে হৈছে, তাৰ আগৰখিনিক তেওঁলোকে গণনা নকৰে, হিচাপত নধৰে। এই ধৰণৰ মানসিকতা এটা গঢ় লৈ উঠিছে। আমাৰ দৃষ্টিত ইয়াৰ মূল কাৰণটো হ'ল প্ৰাক্তন কংগ্ৰেছীসকলে এতিয়া বিজেপি দখল কৰিছে, আৰু বিজেপিৰ জ্যেষ্ঠ লোকসকল লাহে লাহে গুৰুত্বহীন হৈ পৰিছে। তেওঁলোকক অৱহেলা কৰা হৈছে, তেওঁলোকৰ গুৰুত্ব নাই বা তেওঁলোকৰ কোনো কথা ইয়াত নাখাতে। এই ধৰণৰ পৰিৱেশ এটা হোৱাৰ বাবে সকলোবোৰ বিষয় কেৱল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেন্দ্ৰিক হৈ পৰিছে। অৱশ্যে দলৰ সভাপতি দিলীপ শইকীয়াৰ এই স্থিতিটো মুঠেও গ্ৰহণযোগ্য নহয়। তেওঁ সোণোৱালৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈকে কথাবোৰ সামৰি কোৱা উচিত, আৰু এইকাৰণে তেওঁ ক'ব পৰা নাই এতিয়া তেওঁৰ মন মগজুত কেৱল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মা প্ৰথমতে, তাৰ পিছতেহে তেওঁৰ বাবে বিজেপি। কথাবোৰ কিয় কৈছো চিন্তা কৰিব। ধন্যবাদ। জয় অসম।